নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটোলৈ। বন্ধু বান্ধৱীসকল, আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ বৰ্তমানলৈকে দুটাকৈ এক্সাম অনুষ্ঠিত হৈ গ'ল। প্ৰথমতে যি HS লেভেললৈকে আছিল তাৰ এক্সামটো 15 তাৰিখে হৈছে আৰু গ্ৰেজুৱেশ্যন লেভেল আৰু ড্ৰাইভাৰ পদটোৰ এক্সামটো ৰিচেণ্টলি হৈ গ'ল। এতিয়া মাথো এটা পৰীক্ষা বাকী আছে, মানে গ্ৰেড 4ৰ এক্সামটোহে বৰ্তমান বাকী আছে। এই গ্ৰেড 4ৰ এক্সামৰ বিষয়ে আজিৰ ভিডিঅ'ত আমি গোটেই কথাবিলাক আলোচনা কৰিম। কিমান পদ থাকিব, নিগেটিভ মাৰ্ক থাকিব নে নাথাকে, লগতে কিমানটা কুৱেশ্যন থাকিব, কোন তাৰিখে হ'ব আৰু কেইটা বজাৰ পৰা কেইটা বজালৈকে হ'ব, লগতে কেইখন পেপাৰ হ'ব, সেই সকলো কথা ডিটেইলত আলোচনা কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো ভালদৰে চাই থাকিব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে আমি টোটেল পদ কিমান আছিল সেইটোৰ বিষয়ে আলোচনা কৰোঁ। আৰু টেণ্টেটিভলি অফিচিয়েল নটিচত লিখাইছে যে 5000 পদ থাকিব। কেটাগৰী ৱাইজত কিমান পদ থাকিব ইয়াত একেলগে উল্লেখ কৰিছে, আমি সেইটোও চাই লওঁ। ইয়াৰ ক্লাছ 10 লেভেললৈকে টোটেল 1060টা পদ থাকিব। লগতে যি ক্লাছ 10 লেভেললৈকে আছে ITI, লগতে তাত আপোনালোকৰ 1990টা পদ থাকিব। লগতে যি ক্লাছ 8 লেভেললৈকে আছিল তাত 1950টা পদ থাকিব। টোটেল এনেকৈ আপোনালোকৰ 5000 পদ থাকিব। আৰু মেক্সিমাম কোৱালিফিকেশ্যন 12 পাছতকৈ হ'ব নোৱাৰে। আৰু যদি আপোনালোকে BA বা BSc বা গ্ৰেজুৱেশ্যনতকৈ ওপৰ কোৱালিফিকেশ্যন আছে তেনেহ'লে গ্ৰেড 4ত এপ্লাই কৰিলেও চাকৰিটো পোৱাৰ পিছত আপোনালোকক ডিছকুৱালিফাই কৰিব পাৰে। ইয়াৰ পিছত আমি আলোচনা কৰোঁ যে কেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব আৰু কোন তাৰিখে কেইখন পেপাৰ হ'ব। প্ৰথমতে লিখিছে যে পেপাৰ 1খনত HSLC পাছ আৰু যি HSLC প্লাছ উইথ ITI আছিল পৰীক্ষা এইটো মাহৰে 27 তাৰিখে হ'ব। আৰু প্ৰথমখন পেপাৰ 9টা বজাৰ পৰা 11:30 বজালৈকে হ'ব। 2 নম্বৰ পেপাৰখন যি ক্লাছ 8 লেভেললৈকে আছিল তাৰ পৰীক্ষাটো ছেম ডেটতে হ'ব 27 তাৰিখে, কিন্তু এক্সাম টাইমটো হ'ব আপোনালোকৰ 1:30 বজাৰ পৰা 4 বজালৈকে। আৰু কেতিয়াৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব তাৰ সন্দৰ্ভত অফিচিয়েল নটিচ ৰিলিজ কৰিব অতি সোনকালে। আৰু এক্সামৰ পেপাৰখন 5টা লেংগুৱেজত থাকিব, আছামিজ, বেংগলী, ইংলিছ, বড়ো আৰু হিন্দীত থাকিব। আৰু টোটেল 135টা MCQ থাকিব। আৰু প্ৰতিটোৰে 1 নম্বৰকৈ থাকিব। সময় থাকিব 2 ঘণ্টা 30 মিনিট। আৰু টোটেল মাৰ্ক হ'ব আপোনালোকৰ 135। আৰু ইয়াত মষ্ট ইম্পৰ্টেণ্ট কথা যে এইবাৰ আপোনালোকৰ নিগেটিভ মাৰ্ক থাকিব। প্ৰতিটো ভুল এনচাৰৰ বাবে 0.25কৈ আপোনালোকৰ কটা যাব। মানে যদি আপোনালোকৰ 4টা ভুল হয় তেনেহ'লে 1 নম্বৰ আপোনালোকে পোৱাৰ পৰা মাইনাছ হ'ব। সেইবাবে আপোনালোকে এইবাৰ এনচাৰ কৰোঁতে অকণমান সাৱধান হ'ব। আৰু যিসকলে কোৱালিফাই কৰিব সেইসকলক ফাইবাৰ কাৰণে মাতিব 1:2 ৰেচিঅ'ত। ইয়াৰ পিছত আমি ডিটেইল ভেকেঞ্চি আলোচনা কৰিম, লগতে আমি প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ আলোচনা কৰিম। গ্ৰেড 4ৰ যি যোৱাবাৰ কি কুৱেশ্যন আহিছিল সেই সকলোবোৰ কথাও আলোচনা কৰিম। আপোনালোকক কোনটো টপিক প্ৰথমতে ভিডিঅ'টো লাগে তলত কমেণ্ট কৰি জনাবা, আমি সেইটো টপিকে প্ৰথমতে আলোচনা কৰিম। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যন এটা লগ পাম। আজিলৈ ইমানেই, ধন্যবাদ। জয় অসম।